আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক। মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ নোম লগাব নিদিওঁ ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। হাছিলা বিলৰ ঘটনাটো ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে, এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এইখন গভৰ্ণমেণ্ট কেনেকুৱা, স্মাৰক পত্ৰলৈ আহক, শুনিম। ভাই তুমিয়ে 200 ফুট দূৰত গুচি যোৱা, ভালে কুশলে থাকা। আমিতো মিলা মিছাকৈ চলিব খোজো, কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ। মুখ্যমন্ত্ৰী ডাঙৰ অনুৰোধ কৰিছোঁ, কাটৰ অনুৰোধ নহয়, বিনম্ৰ অনুৰোধ যে এই মানুহখিনিক আপুনি আৰু এই মাটিখিনিৰ পৰা নিখেতিব যেতিয়ালৈকে ন্যায়সংগত। এতিয়া মাপ পাইছা নেকি ৰকিবুল ডাঙৰীয়া? নিজৰ লাভৰ কাৰণে এইখন ধুবুৰী লোকসভা সমষ্টিত আপুনি 2024 চনত উচতনিক মন্তব্য দি আজি এইখন ধুবুৰী লোকসভা সমষ্টিৰ মানুহক আপুনি ভয়ংকৰ বিপদত পেলাইছা।